সাবস্ক্ৰাইব কৰক আমাৰ এই চেনেলটো আৰু ভৱিষ্যতৰ ভিডিঅ' নটিফিকেশ্যনৰ বাবে বেল আইকনটো দবাওক। আপোনাক পুনৰবাৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। মই আছোঁ ৰাছিয়াত আজি ছেকেণ্ড চাওক কি সুন্দৰ আজি ছেকেণ্ড মানে লাষ্ট ডে হয়, কাইলৈ মই যামগৈ। গতিকে ৰাছিয়াত মই কি ভাল পালোঁ কি বেয়া পালোঁ সকলো কথা এই ভিডিঅ'টোত ক'বলৈ ওলাইছোঁ। যদি চেনেলটোত নতুন ভিডিঅ'টো প্ৰথমবাৰ চাইছে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ভিডিঅ' মোৰ উৎসাহ প্ৰেৰণা যোগায়। গতিকে ছাবস্ক্ৰিপশ্যন ফ্ৰী হয় আৰু বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' আপলোড কৰিলে আপোনাৰ তাত নটিফিকেশ্যন বেলটো টিং কেনে বাজে। এতিয়া কথাটো হ'ল যে ৰাছিয়াত বেয়া পোৱা সংখ্যা কম, ভাল পোৱা সংখ্যা বেছি। গতিকে বেয়া পোৱাটো প্ৰথমবাৰ কৈছোঁ। প্ৰথমতে কৈছোঁ বেয়া পোৱা দুটা বস্তু, এটা হ'ল ভাষা, দ্বিতীয়টো হ'ল খাদ্য। ভাষাটো হ'ল প্ৰথম মানে কৈছোঁ ভাষাটো বেয়া বুলি, কাৰণ ভাষাত আপুনি ইয়াত কমিউনিকেশ্যনৰ আটাইতকৈ প্ৰব্লেম, মানুহে ইংলিছ নাজানে। এতিয়া নেক্সট সংখ্যাটো হ'ল খাদ্যটোত ইয়াত আপুনি ব্ৰেড, মেগী সেইবিলাক খায়ে মানুহ জীয়াই থাকে। গতিকে আপুনি সেয়াই খাই জীয়াই থাকিব লাগিব আচলতে। যিহেতু মই হোষ্টেলত আছোঁ, নিজে বনাই খাইছোঁ, মেগী চেগী বনাই খাইছোঁ, গতিকে মই সিমান প্ৰব্লেম পোৱা নাই। তথাপিতো যিহেতু আমি ভাৰতীয়, ভাত খাই ভাল পাওঁ, অসমীয়া ভাত খাই ভাল পাওঁ, গতিকে ভাতটো অত্যন্ত দৰকাৰ। ইণ্ডিয়ান ৰেষ্টুৰেণ্ট আছে, দামৰ কাৰণে ভিডিঅ' আহি আছে, গতিকে সেইবিলাক ভিডিঅ' গম পাব পাছত। এতিয়া কথাটো হ'ল সেই দুটা বেয়া পোৱা। এতিয়া ভাল কথা কি? ভাল কথা হ'ল ইয়াৰ মানুহবোৰৰ ডিচিপ্লিন শিকিবলৈ পাব। ইয়াৰ মানুহবিলাকে কেনেকৈ সৌন্দৰ্যটো বজাই ৰাখে, নিজৰ সৌন্দৰ্য নহয় ঠাইৰ সৌন্দৰ্য বজাই ৰাখে, সেইবিলাক জানিবলৈ পাৰিব আচলতে। কমিউনিকেশ্যন বিৰাটেই ভাল। গতিকে অহা যোৱাৰ ক্ষেত্ৰত আটাইতকৈ সুচল পৰিবহণটো কি বুলি ক'বলৈ গ'লে ৰাছিয়াত মেট্ৰ' ট্ৰেইন। আপুনি মস্কোত 55 ৰুবল, আজি 2018 চন আগষ্ট মাহৰ দিনত কৈ আছোঁ, আৰু ছেণ্ট পিটাৰ্ছবাৰ্গত 45 ৰুবল, মানে আপুনি 45 টকা বুলিয়ে ক'ব পাৰে, 2 টকা ইফাল সিফাল ইণ্ডিয়ান কাৰেঞ্চি হিচাপত। গতিকে 55 ৰুবল আৰু 45 ৰুবলত আপুনি ষ্টেচনৰ পৰা বাহিৰত নোলালেই হ'ল, য'ত গোটেই মস্কোখন ঘূৰিব পাৰিব মস্কোৰ মেট্ৰ'ত, বা ছেণ্ট পিটাৰ্ছবাৰ্গখন ঘূৰিব পাৰিব ছেণ্ট পিটাৰ্ছবাৰ্গৰ মেট্ৰ'ত। গতিকে বিৰাটেই ভাল। মই এইডোখৰৰ পৰা গৈ যিটো কোণলৈ নাযাওঁ কিয়, যিটো লাইনত নাযাওঁ কিয়, মুঠতে ষ্টেচনৰ পৰা বাহিৰত নোলালেই হৈ গ'ল, 45 বা 55 ৰুবল দিব লাগে। গতিকে ইয়াৰ মই ছিষ্টেমটো ভাল পালোঁ। যিহেতু হংকঙত আছিলোঁ, হংকঙত এনেকুৱা ধৰণৰ আপুনি কাৰ্ড যিটো বোলে এই পিংক লাইনত আছোঁ, ব্লু লাইনৰ ইন ষ্টেচনটোলৈ যাওঁ, ক্লিক কৰি দিয়াৰ লগে লগে পাৰ্টিকুলাৰ ৰেটটো ওলাই যায়। গতিকে মই দূৰত্ব অনুযায়ী তাত ৰেট আছিলে, কিন্তু ইয়াত দূৰত্ব বুলি নহয়, মই একেখন ট্ৰেইনতে 100 বাৰ উঠিব পাৰোঁ, কোনো কথা নাই। গতিকে ৰাছিয়াত ভাল পোৱা সেইটোৱেই, ডিচিপ্লিন মানুহে মেইনটেইন কৰে, ইমান ষ্ট্ৰিক্ট হেৰিও নহয়। গতিকে চাওক ফুলৰ বাগান চাগান দেখিছেনে, কিমান ধুনীয়াকৈ সৌন্দৰ্য বজাই ৰাখিছে। ৱেল মেইনটেইন এখন চিটি হয়। গতিকে সেইবিলাক মই ভাল পালোঁ। নেক্সট ভাল পালোঁ ইয়াৰ ৰাতিৰ লাইফটো বহুত সৌন্দৰ্য, মানে সঁচা কথাই ৰাতিৰ লাইফটো ইয়াতে বিৰাটেই ধুনীয়া। মানে হুলস্থুলীয়া নহয়, থাইলেণ্ডত যেনেধৰণে হুলস্থুলীয়া, ইয়াত হুলস্থুলীয়া নহয়, সুন্দৰ, মানুহে নিজৰ মতে কাম কৰি থাকে, ভাল লাগে আচলতে। গতিকে ৰাছিয়াত মই ভাল পালোঁ ইয়াৰ বিল্ডিংছ, ইয়াৰ আৰ্কিটেকচাৰ। ৰাছিয়াখন সেইটো কাৰণে মানুহে আহে, ইয়াৰ আৰ্কিটেকচাৰ, ইয়াৰ বিল্ডিংবিলাকৰ কাৰণে। গতিকে হিষ্ট্ৰী আছে, হিষ্ট্ৰী যিবোৰ এম্পায়াৰ্ছ আছিলে তেওঁলোকৰ বিল্ডিংছ, পেলেচ সেইবিলাক আছে, সেইবিলাক চাবলৈ আহে। গতিকে আপুনিও আহিব পাৰিব। আৰু নেক্সট হ'ল ইয়াৰ কাৰেঞ্চি এক্সচেঞ্জ ৰেটটো, মানে আমাৰ ইণ্ডিয়ান কাৰেঞ্চিৰ লগত আজিৰ দিনত ইমান পাৰ্থক্য নাই। গতিকে আহিব পাৰিব। অকল যদি খৰচ হয় ফ্লাইট আৰু ভিজাত যি খৰচ হয়, বাকী ইমান খৰচ নহয়। গতিকে এইবিলাকেই মোৰ ভাল লাগিলে। সঁচা কথা যে মই ৰাছিয়া আহি মই নিজে বহুত থেংকফুল টু গড, আৰু ভগৱানৰ ওপৰত সঁচাকৈ মানে বহুত ধন্য জনাইছোঁ যে মই ইয়ালৈ ডিচিশ্যনটো ল'লোঁ আৰু মোক ইয়ালৈ মানে অনালে। গতিকে আগতে যিখিনি ঠাই ফুৰিছিলোঁ, মালয়েছিয়া, বালি, হংকং, মাকাও, বেষ্ট চিটি হৈ আছে, বেষ্ট ঠাই হৈ আছে ৰাছিয়া বা মস্কো বা ছেণ্ট পিটাৰ্ছবাৰ্গ। গতিকে ভাল লাগিলে। ইয়াৰ গোটেই বস্তুটোৱে ভাল লাগিলে। সূৰ্য ডুবাই বহুত দেৰিকৈ, ৰাতি 9:30 বজাত আন্ধাৰ হয় বা 10 বজাত আন্ধাৰ হয়, সেইটো ভাল। মানে আপুনি ছেফ ফিল কৰি থাকে বা ছিকিউৰ ফিল কৰি থাকে। কিন্তু লেট নাইট যদি আপুনি যায়, তেতিয়া ইয়াত মাফিয়াৰ সংখ্যাও বেছি, আপোনাক লুটিব পাৰে, ডকাইতো আছে। গতিকে সেইটো বেয়া লাগিলে। গতিকে মস্কোখন অভাৰঅল বা ছেণ্ট পিটাৰ্ছবাৰ্গখন বা ৰাছিয়াখন অভাৰঅল চাবলগীয়া ঠাই। আপোনালোকে আহিব পাৰে। কিবা যদি প্ৰব্লেম থাকে বা কিবা জানিবলগীয়া কথা আছে, ডেছক্ৰিপশ্যনত সুধিব পাৰে বা কমেণ্টত সুধিব পাৰে। আৰু ছেকেণ্ড কথাটো হ'ল যে ৰাছিয়াৰ ছিৰিজ আহি আছে,
কেইদিনমানৰ পাছত এতিয়া মই মস্কোৰ পৰাই ছেইণ্ট পিটাৰ্ছবাৰ্গৰ পৰাই এই ভিডিঅ'টো মই আপলোড কৰিছোঁ ভালকৈ এডিট কৰি ধুনীয়া ধুনীয়া ভিডিঅ' দিম ইয়াৰ বিষয়ে সবিশেষ জানিবলৈ পাৰিব মেট্ৰ' ট্ৰেইনৰ টিকেট বুকিং বা ইয়াৰ যি আপোনাৰ যি ট্ৰেভেলিং বা টুৰিষ্ট স্পটবিলাক বা ইয়াৰ সকলো কথাই মানে এই ভিডিঅ'বিলাকত মই বনাই দিম পাছত গতিকে লগত থাকিব এয়াই আছিল আজিৰ ভিডিঅ' আশা কৰিলোঁ ভিডিঅ'টো ভাল পালে যদি ভাল পালে লাইক এটা কৰক শ্বেয়াৰ কৰক আৰু যদি ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম